নিমাতী কইনা একে গছৰ মুহাটো তেওঁ আগতীয়াকৈ গম পাই গ'ল। ৰাম আয়ো দেই, লাজ পোৱা নাই? তাকেতো নকৰিলে আকৌ হিমন্ত বিশ্ব শৰ্মাই জাৰিব তেওঁক। ভাল হ'ব, চৌদিশে কেৱল বিজেপি, এইটো নিশ্চিত থাকক। অসমৰ ৰাইজে সিদ্ধান্ত ল'লেই ইতিমধ্যে, কেৱল আনুষ্ঠানিকতা বাকী আছে দেই। মই আগতেও কৈছোঁ ক্ল'জ টু 100। এটা স্পষ্ট, এইখন অসম অসমীয়াৰ, বুজিছেনে? সদায় অসমীয়াৰ হৈ থাকিব। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে এইজনৰ এই গছৰ মুহাটোৰ কথা শুনিলেনে? এইজনৰ বাৰু কিবা কাম আছেনে? আপোনালোকে সঁচাকৈ কওকচোন। এইজন যে জীয়াই আছে, কিবা বাৰু প্ৰমাণ আছেনে? তেওঁ সেইকাৰণে প্ৰমাণ দিবৰ কাৰণে কি কৰিছে, ভুচুং ভাচাংকে ভুচুং পহু বুলি আগতে এটা উপমা দিয়ে, আৰু সেই ভুচুং পহুটোৰ দৰে তেওঁ এতিয়া ওলোৱা সোমোৱা কৰি আছে। আৰু তেওঁক আচলতে কোনেও অৰ্ডাৰ দিয়াই নাই। মুখ্যমন্ত্ৰীয়ে ইফালে তেওঁক একদম নিষেধ কৰি পেলাইছে। সিদিনাখন এটা দেখিছিলোঁ, এনেকুৱা ধৰণৰ মানে ফুল ছটিয়াই আছে, তেওঁ আছিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই একদম ঠেলা মাৰি গৈ পেলাই মুখৰ আগত ৰখি গ'ল। হিমন্ত বিশ্ব শৰ্মাকে ফুল মানে ছটিয়ালে। এইজন এনে সেহা বেঙা কৰি পেলাই গছৰ মুহাটো আঁতৰি গুচি আহিলে। আপোনালোকে সকলোৱে গম পায়। আৰু এইজনে কি আছে, মানে আগতীয়াকৈ তেওঁ ৰিজাল্টটো পাই গ'ল যে বিজেপি চৰকাৰ আহিব। হয়, বিজেপি চৰকাৰ আহিব, ঠিকে আছে, কিন্তু এইজনৰ কিবা অস্তিত্ব আছে জানো? এইজনে এজনক পঠিয়াইছিলে সভাপতি, মানে কেন্দ্ৰীয় সভাপতি হেৰি কৰিবলৈ, দিলীপ শইকীয়া। আপোনালোকে গম পায়, কিন্তু দিলীপ শইকীয়াইও গম পালে যে এইজনৰ কাম নাই। তাৰপিছত কি হ'ল, ঘূৰি পকি আহি পেলাই দিলীপ শইকীয়া হৈ গ'ল আমাৰ মুখ্যমন্ত্ৰীৰ মানুহ। কিন্তু মানুহ আছিলে দিলীপ শইকীয়া এইজনৰ, কিন্তু আহি পাই গ'লহি এইজনৰ। আৰু নহ'বনো কিয়, হয়নে নহয়? এজনৰতো কিবা কাম থাকিব লাগিব। কোনোবা এটা দলত থাকিলে যদি দেশৰ স্বাৰ্থত আছে তেতিয়াহ'লে বেলেগ কথা। আজিকালিতো দেশৰ স্বাৰ্থত কোন থাকে? সকলোৱে কি কৰে, নিজৰ পকেটৰ স্বাৰ্থত থাকে, হয়নে নহয়? আৰু তাতে হ'ল এইবাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যি নেকি পৰিৱৰ্তন বিচাৰি সকলোৱে কি কৰিছিলে, বিজেপি চৰকাৰ বিচাৰিছিলে, কংগ্ৰেছ চৰকাৰৰ বিকল্প চৰকাৰ বিচাৰিছিলে, হয়নে নহয়? আৰু তাৰপিছত কি হ'ল, এই কথাটো মই আগতেও কওঁ। আৰু সৰ্বানন্দ সোণোৱাল এজন একেবাৰে বৰ ভদ্ৰ ভাল মানুহ বুলি কি কৰিলে, মানুহে তেওঁক ভোট দিলে। ভোট দিয়াৰ পিছত কি কৰিলে, তেওঁ নিজৰ গাড়ীটোকে ৰক্ষা কৰিব নোৱাৰিলে। নিমাতী কইনাই নিজকে বৰ ভাবে, মই একেবাৰে বৰ ভদ্ৰ, মই নিকা হৈ থাকিম। তেওঁ নিকা হৈ থাকি কিবা ফালিব পাৰিলেনে? আৰু কি কৰিলে, নিকা হৈ থাকি থাকি মানে দেখালে তেওঁ, মই কি কৈছোঁ, আৰু বাহিৰটো আপোনালোকে নিকা দেখিব, দেখেই নহয়, একদম মুখত এনেকুৱা কৰি কৰি এগৰাকী ওলাই থাকে। আপোনালোকক নকলেও হয়তো গম পাইছে। গতিকে এইজনৰ একেবাৰে কাম নাইকিয়া কৰি পেলালে কোনে? হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে নাভাবিব যে এই মানুহজনীয়ে এতিয়া বিজেপি ফালে হৈছে নেকি। নাই নাই, মই কোনো দলতেই নাই দেই, মই কোনো দলতেই নাই। আপোনালোকে সেইটো কেতিয়াও বিশ্বাস নকৰিব। মই যোনে ভাল কাম কৰে মই তাৰে শলাগ ল'ম, যোনে 2 নম্বৰী কৰে তাকে মই সমালোচনা কৰিম, যি দলেই নহওক কিয়। আৰু আমাৰ দৰে মানুহ কেতিয়াও কিন্তু দল সংগঠন বা এইবিলাকত মানে পাৰ্টি চাৰ্টি এইবিলাক কামত আমাৰ হেৰি নাই, মানে থাকিব আমি নোৱাৰোঁ, তিষ্টি থাকিব নোৱাৰোঁ। মানে একে সহজ ভাষাত ক'বলৈ গ'লে তিষ্টি থাকিব নোৱাৰোঁ। মোৰ কাৰো লগত বেয়া হোৱা নাই দেই, কিন্তু মই নিজে নিজে মানে আঁতৰিছোঁ। এতিয়া নিজৰ ঘৰখনকো সময় দিব লাগে, নহয় জানো? আগতে এখন ঘৰতে আছিলোঁ, বহুত হেৰি হ'ল, এতিয়া মোৰ 2খন ঘৰ হ'ল। সেইবিলাকতো মই দৌৰি ফুৰিব লাগে। আৰু বোৱাৰীজনীকো মই অকলে থ'ব নোৱাৰোঁ, মানে ভয় কৰে সেইবিলাক কাৰণতে। বাৰু সেইটো ব্যক্তিগত কথাটো মই আপোনালোকক আৰু ভিডিঅ'ৰ মাজতে কৈ দিলোঁ দেই। গতিকে মই কোনো দল সংগঠনত নাই। আৰু এইজনে আপোনালোকে সকলোৱে গম পায়, হিমন্ত বিশ্ব শৰ্মা বহুত বদমাছ, আমি গম পাওঁ, বহুত চতুৰ হয় হা। কিন্তু তেওঁ চতুৰ হ'লেও, বহুত ধুৰন্ধৰ হ'লেও, তেওঁ মানুহখিনি কি কৰিব পাৰে, আলু যেনেকৈ চব্জিত আলুবিহীন হ'লে কি হয়, অ'ত এটা ত'ত এটা মানে এনেকুৱা খিচিৰা হৈ থাকে, নহয় জানো? কিন্তু হিমন্ত বিশ্ব শৰ্মাই খিচিৰিখিনিৰ মাজত যদি সোমাই যায়, তেওঁ আলু হৈ কি কৰে, মানুহখিনিক একদম মানে হাতৰ মুঠিত ৰাখি থৈ দিয়ে। সেইটো এটা হ'ল তেওঁ টেলেণ্ট। আৰু যিমান য'তে যি নকৰক কিয়, কোনোবাই কাটিম মাৰিম নকওক কিয়, কিন্তু কি কৰে,
তেওঁ মানে হেৰি কৰিব পাৰে, মানুহক মিলাব পাৰে, মানে সেইকাৰণে ক'লোঁ আৰু আলু। গতিকে বন্ধু বান্ধৱীসকল, আমি এই গছৰ মূঢ়াটো যেতিয়া এইটো কথা ক'লে তেতিয়াহে মই মানে নাই গছৰ মূঢ়াটোৰ ওপৰত ভিডিঅ' বনাবই লাগিব। আৰু গছৰ মূঢ়াটোৱে কি কৰিলে, বহুখিনি মানুহক তেওঁ মানে তেওঁৰ লগত আৰু ছাপোৰ্টাৰ বহুতখিনি আছিলে নহয়, সেইখিনিক তেওঁ একেবাৰে ধ্বংস কৰি পেলালে। আৰু আপোনালোকে গম পালেনে, তেওঁ বাৰু কাৰোবাক টিকট দিব পাৰিলেনে? নোৱাৰিলে। কিন্তু কিছুমান চেনেলে মাজতে বহুত মানে হৈ লগাই আছিলে, ময়ো কৰিছিলোঁ, ময়ো জানো সেই কথাটো। জানিলেও আৰু আমি ভিডিঅ' বনোৱা মানুহ যিকোনো উপায়েৰে ভিডিঅ'টো চলাবহে লাগে নহয় জানো। আৰু তেতিয়া মই কৈছিলোঁ যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই টিকট দিব নোৱাৰে, এইবাৰ বেলেগৰ হাতত থাকিব পন্থাটো। কিন্তু কি হ'ল জানেনে, হিমন্ত বিশ্ব শৰ্মাৰ তাতেই গোটেই চাবি কাঠি মানে হিমন্ত বিশ্ব শৰ্মাৰ হাততে। আৰু তেওঁৱেই দি দিলে কংগ্ৰেছৰ পৰা যিসকল আহিছে সকলোকে টিকট দি দিলে। আপোনালোকে সকলোৱে গম পায়, ইয়াততো আমাৰ দিছপুৰ সমষ্টি কিমান পুৰণা প্ৰাৰ্থী থকাৰ পিছতো তেওঁ নিদিলে, হিমন্ত বিশ্ব শৰ্মাই নিদিলে। আৰু বহুতো টিকটৰ দাবীদাৰো আছিলে, তেওঁলোককো নিদিলে। বাৰু বয়সস্থ মানুহজন অতুল বৰাক নিদিলে, কিন্তু তেওঁতো বেলেগক দিব পাৰিলে হয় নহয় জানো। আৰুতো যুৱচাম আছিলে, কিন্তু তেওঁ নিদি পেলাই কি কৰিলে, প্ৰদ্যুৎ বৰদলৈক লৈ আহিলে। আৰু প্ৰদ্যুৎ বৰদলৈক লৈ আহি পেলাই দি দিলেহি মীৰা বাইদেউৰ সৈতে। আৰু এনেও কিবা এটা আগতে কিন্তু লোকসভা ইলেকশ্যন যেতিয়া হৈ গৈছিলে তেতিয়া আমি দিছপুৰ সমষ্টিতে আছিলোঁ। আৰু দিছপুৰ সমষ্টিৰ পৰা এতিয়া কি হ'ল, আমি যেতিয়া ফালৰি কাটিলোঁ তেতিয়া আৰু এইবিলাকত গুৰুত্ব নিদিয়া হ'লোঁ। আৰু দেখিছে প্ৰদ্যুৎ বৰদলৈক আনি দিলে। আৰু প্ৰদ্যুৎ বৰদলৈক অনা মানুহটোৱে হ'ল কোন, হিমন্ত বিশ্ব শৰ্মা। এইখিনিতে মই আৰু এটা কথা কওঁ, আজি মই এইটো কথা গছৰ মূঢ়াটোৰ কথা কওঁতেতো কৈছোঁৱে বাৰু, সেইখিনিতো কৈছোঁৱে, কিন্তু গছৰ মূঢ়াটো ক'ৰবাতে পৰি থাকিলে। তেওঁক আজি সেইটো নিউজত দেখিলোঁ, তাৰ বাদে কিন্তু আৰু ক'তো দেখা নাই। কাৰণ এইবাৰ তেওঁ অহাবাৰ মানে তেওঁ একেবাৰে জিৰ' হৈ যাব। আৰু তেওঁৰ লগত লগোৱা লিখছোঁ যিবিলাক আছিলে সেইবিলাকেও মানে তেওঁৰ ওপৰত একদম খৰ্গহস্ত। আৰু তেওঁ একেবাৰে নিজৰ মানুহ, তেওঁলোকেই নিজে ফেচবুকত একদম দি আছে যে এইজনৰ কাম নাই, দিলীপ শইকীয়াৰো কাম নাই, দিলীপ শইকীয়া এতিয়া সৰ্বানন্দ সোণোৱালৰ মানুহ হৈ থকা নাই, তেওঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহিলে, হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলত থাকিলে সোঁৱে বাৱে টকা ঘটিব পাৰিব, নিজেও ঘটিব পাৰিব, আৰু কিন্তু কমিশ্যনৰ অংক মুখ্যমন্ত্ৰীকো দিব পাৰিব। সেইটো একেবাৰে অপ্ৰিয় হ'লেও সত্য কথা। বিশেষ আৰু একো নকওঁ যদিনো একে লাষ্টত কৈছোঁ, শুনক। হিমন্ত বিশ্ব শৰ্মাই আজি সাবতা বাবা কথাটো আপোনালোকে গম পায়, সাবতা বাবাক লৈ পেলাই তেওঁ কিছুমান বিহপুৰীয়া নহয় জানো, বিহপুৰীয়া সেইফালে তেওঁ গৈছে আৰু কৈছে কি, মোৰ মুখখন চায়ে মানে ময়ে আনিছোঁ, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে ময়ে যিহেতু আনিছোঁ কংগ্ৰেছ দলৰ পৰা সাবতা বাবাক ইয়ালে। সাবতা বাবা বুলি কোৱাৰ লগে লগে আপোনালোকক মই কওঁ শুনক, মই কৈছোঁ কাৰ কথা, ভূপেন বৰাৰ কথা। আৰু ভূপেন বৰাৰ নামটো হ'ল সাবতা বাবা। মই সেইটো দিছোঁ কাৰণ তেওঁ সেইখন নাটক কৰি পেলাই কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিলে। আৰু মুখ্যমন্ত্ৰীৰ মুখখন চাই পেলাইহে বোলে তেওঁ কি কৰিব লাগিব, মানে ভূপেন বৰাক ভোট দিব লাগিব। আৰু মুখ্যমন্ত্ৰীৰ কথা শুনিব নাজানো, আৰু মুখ্যমন্ত্ৰী গৈছে যেতিয়া কিছুমানে হয়তো শুনিবও পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।